নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 আৰু গ্ৰেড 4 ওপৰত চৰকাৰে ৰিচেণ্টলি এটা নটিফিকেশ্যন এনাউন্স কৰিছে কি ইয়াত 12,600 পোষ্টৰ ওপৰত পৰীক্ষা লোৱা হ'ব। ইয়াৰ যিবিলাক নিযুক্তি প্ৰক্ৰিয়া আছে, গতিকে এই ভিডিঅ'টোত আপোনালোকক কমপ্লিট মই ক্লিয়াৰ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। ফাৰ্ষ্ট হওক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 আৰু গ্ৰেড 4 ওপৰত এক্সাম। তাৰ ওপৰত ভেকেঞ্চি কিমান আছে? গ্ৰেড 3 কাৰণে 3টা আছে, কেটেগৰী 1, কেটেগৰী 2 আৰু কেটেগৰী 3। কেটেগৰী 1 কাৰণে 4,055টা ডিগ্ৰী লেভেল, মানে বি এ পাছ কৰা বিলাকে যি এপ্লাই কৰিছে তাৰ ওপৰত এক্সাম হ'ব কেটেগৰী 1। গতিকে ইয়াৰ কাৰণে 4,055টা পোষ্ট আছে। কেটেগৰী 2 কাৰণে HSLC মানে হাই ছেকেণ্ডাৰী লেভেলত যিবিলাকে এপ্লাই কৰিছে তাৰ কাৰণে কেটেগৰী 2 এক্সাম হ'ব, সেইটো 3,127টা পোষ্ট আছে। আৰু কেটেগৰী 3 টো চাওক আপুনি 418টা পোষ্ট। এইটো মাত্ৰ মেট্ৰিক পাছ কৰা যিবিলাকে এপ্লাই কৰিছে সেইবিলাকে কাৰণে 418টা পোষ্ট আছে। গতিকে টোটেল পোষ্ট আমাৰ আছে 7,600 পোষ্ট। গতিকে আপোনালোকে এইটো মিছ নকৰিব, বহুত পোষ্ট আছে। যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰে আৰু পৰীক্ষাটো যদি ভালদৰে দিয়ে, নিশ্চয় আপোনালোকে চিলেকশ্যন হ'ব বুলি আশা থাকিল। গতিকে নেক্সট চাওক আপোনালোকে এক্সাম টাইপ আৰু মোড। এক্সাম টাইপ চাওক, এক্সাম টাইপ আছে আমাৰ ৰিটেন এক্সাম হ'ব, কোনো ফিজিকেল এক্সাম নাই। আপোনালোকে চাই মাত্ৰ পৰীক্ষাটো দিব লাগে। আৰু অফলাইন ৰিটেন এক্সাম আৰু অফলাইন মানে আপোনালোকে ফিজিকেলি যাব লাগিব এক্সামিনেশ্যন চেণ্টাৰলৈ, আৰু তাত আপোনালোকে বুকলেট দিব। বুকলেটত আপোনালোকে মানে বুকলেটত কুৱেশ্যন আহিব, সেই ওপৰত আপোনালোকে এনচাৰ শ্বিট ভৰাব লাগিব। এক্সাম টাইপ আছে আপোনাৰ MCQ, মাল্টি চইচ কুৱেশ্যন, অবজেক্টিভ লেভেল, মানে এটা কুৱেশ্যন দিব, তাত 4টা অপশ্যন দিব। 4টা অপশ্যনৰ আপোনালোকে যিটো শুদ্ধ উত্তৰ সেইটো এনচাৰ শ্বিটত বহাব লাগিব, তেতিয়াহে আপোনালোকৰ কুৱেশ্যন এনচাৰ ৰাইট হ'ব। এতিয়ালৈ নিগেটিভ মাৰ্কিঙৰ ওপৰত কোনো ধৰণৰ আপডেট নাই। নেক্সট টোটেল মাৰ্কছ। টোটেল মাৰ্কছ কিমান আছে চাওক আপুনি। হাই ছেকেণ্ডাৰী লেভেলৰ কাৰণে টোটেল মাৰ্কছ আছে 150, আৰু ডিগ্ৰী লেভেলৰ কাৰণে আছে 175 মাৰ্ক। গতিকে বহুত মাৰ্কছ নহয়। গতিকে আপোনালোকে যদি 150 মাৰ্কৰ ভিতৰত যদি 100 যদি পায়, আপোনালোকে নিশ্চয় চিলেকশ্যন হ'ব। আৰু 175ত আপোনালোকে কমচে কম 110, 120 পালে আপোনালোকৰ চিলেকশ্যন ফাইনেল আছে। গতিকে আপোনালোকে প্ৰিপাৰেচন আৰম্ভ কৰি দিয়ক। এক্সাম ডেট চাওক, গ্ৰেড 3 কাৰণে 15, 22 আৰু 29 ছেপ্টেম্বৰ, মানে হাতত আপোনালোকৰ এতিয়া 2 মাহ আছে। গতিকে আপোনালোকে প্ৰিপাৰেচনটো বহুত ভালদৰে কৰিব পাৰিব। 3টা ডেটত এক্সাম হ'ব গ্ৰেড 3। চিলেকশ্যন প্ৰচেছটো চাওক, ৰিটেন এক্সাম, স্কিল টেষ্ট। ৰিটেন এক্সাম মানে লিখিত পৰীক্ষা আৰু স্কিল টেষ্ট। যিবিলাকে কম্পিউটাৰ লেভেলৰ ওপৰতো স্কিল টেষ্ট হ'ব পাৰে। কম্পিউটাৰ যিবিলাকৰ চাৰ্টিফিকেট আছে সেইবিলাকে কম্পিউটাৰ কম্পিউটাৰৰ ওপৰত আপোনালোকৰ প্ৰেক্টিকেল হ'ব পাৰে, টাইপিং স্কিল। গতিকে স্কিল টেষ্টৰ ওপৰতো আপোনালোকে জোৰ দিয়াটো ভাল, মানে টাইপিং স্পীডবিলাক আৰু কম্পিউটাৰ নলেজটো ইম্প্ৰুভ কৰাটো ভাল হ'ব। নেক্সট চিলেবাছটো চাওক। চিলেবাছ হাই ছেকেণ্ডাৰী লেভেলৰ কাৰণে কি আছে। প্ৰথম চাওক আপোনালোকে ছ'চিয়েল ষ্টাডিজ, ছ'চিয়েল চায়েন্স, সমাজ বিজ্ঞান। সমাজ বিজ্ঞানৰ ওপৰত কি আহিব আপোনালোকে চাওক। হিষ্ট্ৰী আছে, জিঅ'গ্ৰাফী আছে, পলিটিক্স আছে, এটচেট্ৰা, বহুত আছে। আপোনালোকে সমাজ বিজ্ঞানৰ আপোনালোকে নিশ্চয় চাইছে, যিমান আছে সেইবিলাক আপোনালোকে চেপ্টাৰ ৱাইজ আপোনালোকে কভাৰ কৰক, নিশ্চয় তাৰে ভিতৰতে কুৱেশ্যন আহিব।
নেক্সট আছে জেনেৰেল নলেজ, সাধাৰণ জ্ঞান। জেনেৰেল নলেজৰ আপোনালোকে চব কমচে কম 1 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছ চাওক, তাৰপিছত ষ্টেট লেভেলৰ আপোনালোকৰ যিবিলাক ষ্টেট লেভেলৰ ডাটা আছে সেইবিলাক আপোনাৰ ষ্টেট ৱাইজ ক্লিয়াৰ কৰক। তাৰপিছত নেশ্যনেলৰ ওপৰত, ফেষ্টিভেলৰ ওপৰত যিবিলাক আছে এইবিলাক জনাত বহুতে দৰকাৰ। 3 নম্বৰত চাওক জেনেৰেল মেথছ, সাধাৰণ গণিতৰ ওপৰত। সাধাৰণ গণিত আপোনালোকৰ ক্লাছ 10 ষ্টেণ্ডাৰ্ড, মানে ক্লাছ 10ত আমি যিবিলাক গণিত কৰি আহিছো তাৰ ওপৰতে গণিত আহিব আপোনালোকৰ জেনেৰেল মেথছত। গতিকে আপোনালোকে জেনেৰেল মেথছৰ কিতাপ আপোনালোকে ক্লাছ 10ৰ পৰা কিনি লৈ আহক আৰু প্ৰেক্টিচ আৰম্ভ কৰি দিয়ক। নেক্সট 4 নম্বৰত চাওক মেণ্টেল এবিলিটি আৰু লজিকেল ৰিজনিং। মেণ্টেল এবিলিটি মানে মানসিক সক্ষমতা আৰু লজিকেল ৰিজনিং আপোনালোকে নিশ্চয় এক্সাম দিছে, ৰিজনিঙৰ ওপৰত মই নিশ্চয় MCQ বনাম আপোনালোকক ভালদৰে বুজাৰ কাৰণে। লাষ্ট চাওক 5 নম্বৰত জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছত আপোনালোকে যেনে গ্ৰামাৰ, কম্প্ৰেহেনশ্যন, ভকেবুলাৰী, সমাৰ্থক শব্দ, বিপৰীত শব্দ এইবিলাক ওপৰতে কুৱেশ্যন আহিব। গতিকে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক হাই ছেকেণ্ডাৰী লেভেলৰ পৰীক্ষাৰ্থীৰ কাৰণে। আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক, নিশ্চয় আপোনালোকৰ পৰীক্ষা ভাল হ'ব। নেক্সট চাওক ডিগ্ৰী লেভেলৰ কাৰণে চিলেবাছ কি আছে। ডিগ্ৰী লেভেলৰ কাৰণে গ্ৰেড 3 চিলেবাছ আছে আপোনালোকে চাওক। ফাৰ্ষ্ট ছ'চিয়েল ষ্টাডি, ছ'চিয়েল চায়েন্স আপোনালোকৰ হাই ছেকেণ্ডাৰী লেভেলৰ দৰে সমাজ বিজ্ঞান, ইয়াত জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটিকেল চায়েন্স চবখিনি থাকিব ইয়াত। নেক্সট জেনেৰেল নলেজ, সাধাৰণ জ্ঞান, ইয়াত কাৰেণ্ট এফেয়াৰ্ছ, তাৰপিছত আপোনাৰ চব যিবিলাক দেশৰ ওপৰত, ৰাজ্যৰ ওপৰত তথ্যবিলাক আছে আপোনালোকে সংগ্ৰহ কৰক। মেগাজিন চাওক, নিউজ পেপাৰ চাওক, নিশ্চয় আপোনালোকে পাব। 3 নম্বৰত লজিকেল ৰিজনিং, কোৱান্টিটিভ এপ্টিটিউড, ঠিক আছে। ৰিজনিং চাওক আৰু যিবিলাক ৰিজনিং কোৱান্টিটিভ এপ্টিটিউডৰ কুৱেশ্যন আছে সেইবিলাকো আপোনালোকে ক্লিয়াৰ কৰক। 3 নম্বৰত চাওক ৰিডিং কম্প্ৰেহেনশ্যন এণ্ড লেংগুৱেজ। ৰিডিং কম্প্ৰেহেনশ্যন নিশ্চয় আপোনালোকে জানে, এটা পেৰেগ্ৰাফ দিয়া থাকে, তাৰ তলত আপোনালোকৰ fill in the blanks দিব, ভকেবুলাৰী দিব, তাৰপিছত স্পেলিং মিষ্টেক দিব, এটা বহুত ধৰণৰ আহিব পাৰে কুৱেশ্যন। গতিকে নিশ্চয় মই আপোনালোকক নেক্সট ভিডিঅ'ত মই বনাম ইয়াৰ ওপৰত। গতিকে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। 5 নম্বৰত জেনেৰেল মেথছ, এইটো ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ ক্লাছ 10ৰ গণিতৰ ওপৰত ভিত্তি কৰি সাধাৰণ গণিতৰ প্ৰশ্ন আহিব। গতিকে নিশ্চয় আপোনালোকে কিতাপ কিনি আনক আৰু পঢ়া আৰম্ভ কৰক। 3 নম্বৰত চাওক 6 নম্বৰত চাওক জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছত আপোনালোকে গ্ৰামাৰ, কম্প্ৰেহেনশ্যন, ভকেবুলাৰী, সমাৰ্থক শব্দ, বিপৰীত শব্দ, ঠিক আছে, এইবিলাক আপোনালোকে চোৱাটো উচিত হ'ব। গতিকে গ্ৰেড 3ৰ আমাৰ চিলেবাছ, ইয়াৰ যিবিলাক আছে সেইবিলাক আমি ক্লিয়াৰ কৰিলোঁ। গ্ৰেড 4ৰ কাৰণে গ্ৰেড 4 ক্লাছ 4ৰ এক্সামৰ কাৰণে আপোনালোকে ভেকেঞ্চি কিমান আছে। ক্লাছ 8 পাছ বিলাকে যিবিলাক এপ্লাই কৰিছে সিহঁতৰ কাৰণে 1950টা পোষ্ট আছে। হাই ছেকেণ্ডাৰী লেভেল পাছৰ কাৰণে যিবিলাক কৰিছে গ্ৰেড 4ত সেইবিলাক 1060টা পোষ্ট আছে। মেট্ৰিক পাছ লগত ITI যিবিলাকৰ আছে সিহঁতৰ কাৰণে 1990টা পোষ্ট আছে, টোটেল 5000। তাত আছে 7600 গ্ৰেড 3 আৰু ইয়াত আছে 5000, টোটেল 12600টা পোষ্ট আছে। গতিকে বহুত পোষ্ট আছে দুটা লেভেলৰ কাৰণে। আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। নেক্সট গ্ৰেড 4ৰ কাৰণে এক্সাম টাইপ আৰু মোড কি ছেম, গ্ৰেড 3ৰ দৰে ৰিটেন এক্সাম আৰু অফলাইন মোড। এক্সাম টাইপ কি আছে, MCQ ছেম, গ্ৰেড 3ৰ দৰে মাল্টি চইচ কুৱেশ্যন আহিব অবজেক্টিভ লেভেলৰ। টোটেল মাৰ্কছ কিমান আছে ইয়াত 135 মাৰ্কছ, টোটেল 135 মাৰ্কছ আছে ফৰ অল, চবৰে কাৰণে, ঠিক আছে।
135ৰ ভিতৰত আপোনালোকে কমচে কম 80-90 নম্বৰ পালেহে আপোনালোকে পাছ হ'ব, কাৰণ আজিকালি বহুত আনএমপ্লয়মেণ্ট, গতিকে কম্পিটিশ্যন বহুত হ'ব। মোৰ সম্ভৱ বহুত ল'ৰা ছোৱালী ইয়াত এপ্লাই কৰিছে, গতিকে আপোনালোকে ভালদৰে নম্বৰ আনিব লাগিব। এক্সাম ডেট গ্ৰেড 4ৰ কাৰণে ভুলতে 3 লেখা আছে। গ্ৰেড 4ৰ কাৰণে এক্সাম ডেটটো চাই লওক। গ্ৰেড 4ৰ কাৰণে এক্সাম ডেট 27 অক্টোবৰ, দুটা ডেটত হ'ব, 20 তাৰিখ আৰু 27 তাৰিখ অক্টোবৰ 2024। গতিকে ইয়াৰ কাৰণেতো কমচে কম 3 মাহ সময় আছে, গতিকে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন। সিলেকশ্যন প্ৰচেছ, ৰিটেন টেষ্ট আৰু ইণ্টাৰভিউ। ইয়াত স্কিল টেষ্টটো নাই, ইয়াত আপোনাৰ লিখিত পৰীক্ষাটো হ'ব আৰু ইণ্টাৰভিউ মানে ভাইভাটো, মানে আপোনালোকক মৌখিক যিবিলাক কুৱেশ্যন সুধিব তাৰ ওপৰত আপোনালোকে উত্তৰ দিব লাগিব, সেইটো ৰিটেন পাছ কৰাৰ পিছত। গতিকে নেক্সট ইয়াৰ চিলেবাছটো চাই লওঁ। চিলেবাছ আছে চব ক্লাছ 8 পাছ, ক্লাছ 10 পাছৰ কাৰণে SCRT লেভেল, ঠিক আছে না। SCRT লেভেলৰ ষ্টেট কাউন্সিলিং এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, ইয়াৰ যিবিলাক কিতাপ আছে, আমাৰ যিবিলাক কিহৰ কাৰণে SCRT আছে, যেনেকৈ NCERT থাকে নেশ্যনেল লেভেলত, আমাৰ ষ্টেট লেভেলত কি থাকে SCRT, ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ ট্ৰেইনিং। এই লেভেলৰ পৰা যিবিলাক বুক আছে সেইবিলাক আপোনালোকে পঢ়ক। ইয়াৰ কাৰণে কি মানে সাবজেক্ট আছে আপোনালোকে চাই লওক। জেনেৰেল ইংলিছ, গ্ৰামাৰ আছে, ইয়াত কম্প্ৰেহেনশ্যন, ভকেবুলাৰী চববিলাক আছে। তাৰপিছত ছ'চিয়েল ষ্টাডি, সমাজ বিজ্ঞানৰ ওপৰত, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটিকেল চায়েন্স, ঠিক আছে। এনেকৈ বহুত যিবিলাক চেপ্টাৰ আছে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰক। তাৰপিছত মেথমেটিক্সটো নিশ্চয় আপোনালোকৰ ক্লাছ 8 পাছৰ ওপৰত, ক্লাছ 8-9ৰ ওপৰতে আহিব, গতিকে আপোনালোকে গণিত 8-9ৰ কিতাপৰ গণিতবিলাক আপোনালোকে ভালদৰে চাই লওক। তাৰপিছত আপোনালোকে 4 নম্বৰত জেনেৰেল নলেজ, সাধাৰণ জ্ঞানৰ ওপৰত কুৱেশ্যন আহিব। সাধাৰণ জ্ঞান আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ মেগজিনছৰ আপোনালোকৰ ষ্টেট লেভেল, নেশ্যনেল লেভেলৰ যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ আছে, যিবিলাক জেনেৰেল নলেজ আছে, সেইবিলাক আপোনালোকে ক্লিয়াৰ কৰক। লাষ্ট 5 নম্বৰ মেণ্টেল এবিলিটি আৰু ৰিজনিং আৰু মানসিক সক্ষমতাৰ ওপৰত কুৱেশ্যন আহিব। গতিকে এইটো গ্ৰেড 3 কৰি সহজ পৰীক্ষা হ'ব, গতিকে গ্ৰেড 4ৰ পৰীক্ষাৰ্থীৰ কাৰণে এইখিনি চিলেবাছ আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। যদি আপোনালোকে 2 মাহ ভালদৰে আপোনালোকে পঢ়ে, নিশ্চয় আপোনালোকৰ চিলেকশ্যন সম্ভৱ হ'ব। গতিকে মই নেক্সট ভিডিঅ'ত আপোনালোকক চেপ্টাৰ ৱাইজ মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় কিবা যদি আপোনালোকৰ কুৱেৰি আছে, কিবা জানিব লগা আছে এই পৰীক্ষাৰ ওপৰত, কমেণ্ট কৰক আৰু লিখক কি আপোনাক লাগে, নিশ্চয় মই তাৰ ওপৰত বনাবলৈ চেষ্টা কৰিম। ভিডিঅ'ৰ শেষলৈ থকাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। লগ পাম নেক্সট ভিডিঅ'লৈ। নমস্কাৰ, ধন্যবাদ।